যোৱা 1 জানুৱাৰী তাৰিখে মই ভাৰতীয় জনতা পাৰ্টি দলটোৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আমি বিভিন্ন শুভাকাংক্ষী ৰাইজ তথা আমাৰ ৰাজনৈতিক যাত্ৰাত বিভিন্ন সময়ত আমাক সহযোগী হিচাপে থকা ৰাইজৰ লগত আৰু বিভিন্ন অভিজ্ঞ ব্যক্তিসকলৰ লগত আমি পৰামৰ্শ কৰি শেহতীয়াকৈ আমি অসম জাতীয় পৰিষদত যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু আজি অসম জাতীয় পৰিষদত আমি যোগদান কৰিবৰ কাৰণে জাতীয় পৰিষদৰ যি যোগদান সভা এই যোগদান সভাত আমি আমাৰ শুভাকাংক্ষী ৰাইজৰ সৈতে আমি খন্তেক সময় আগতে আহি উপস্থিত হৈছোঁ আৰু আজি এই যোগদানৰ জৰিয়তে আমি ভৱিষ্যতৰ দিনত অসম জাতীয় পৰিষদৰ দলৰ এজন সদস্য হৈ দলৰ হৈ আমি ৰাইজৰ সেৱা কৰি যাবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু যদি দলে সুবিধা দিয়ে আমি দলক নেতৃত্ব দি আমি সৰুপথাৰ সমষ্টিত এইবাৰ বিজয় ধ্বজা উৰাবলৈ আমি প্ৰস্তুত। কিমানমান মানুহ মানে কোন ইয়াত উপস্থিত হৈছে হ'বহি মানে যোগদান কৰিছে? আজি অসম জাতীয় পৰিষদ দলৰ পৰা জনোৱা মতে তেওঁলোকৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া উপস্থিত হ'ব বুলি জনাইছে আৰু তেওঁলোকৰ লগত আৰু এটা কেন্দ্ৰীয় সমিতিৰ বৃহৎ দল আজি আহি অলপ পাছতে উপস্থিত হ'ব বুলি ইতিমধ্যে জনাইছে।